নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকৰ অন্তত সম্বোধন কৰিছিল সংবাদমেল আৰু এই সংবাদমেলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ মেধাবী ছাত্ৰীসকলৰ বাবে দিছে ভাল খবৰ কিয়নো ৰাজ্যৰ 50,000 ছাত্ৰীয়ে লাভ কৰিব স্কুটি অসম চৰকাৰৰ তৰফৰ পৰা স্কুটি লাভ কৰিব 50,000তকৈ অধিক মেধাবী ছাত্ৰীয়ে স্কুটিৰ পৰিৱৰ্তে ছাত্ৰীসকলে লব পাৰিব নিযুত মাইনা আঁচনিৰ ধন ৰাজ্যৰ প্ৰায় 50,000 মেধাবী ছাত্ৰীয়ে লাভ কৰিব স্কুটি এবাৰ হায়াৰ সেকেন্ডাৰীত 60% নম্বৰ লাভ কৰা সকলেও স্কুটি লাভ কৰিব আৰু অহাটো বৰ্ষত 75% নম্বৰ লাভ কৰা সকলেহে লাভ কৰিব স্কুটি স্কুটিৰ সলনি নিযুত মাইনা আঁচনিৰ ধনৰ বাবেও আবেদন কৰিব পাৰিব ছাত্ৰীসকলে স্কুটিৰ সলনি ছাত্ৰীয়ে মাহেকত লাভ কৰিব ধন স্কুটি লব নিবিচৰা ছাত্ৰীসকলে নিযুত মাইনা আঁচনিৰ বাবে কৰিব পাৰিব আবেদন এই ঘোষণা কৰিছে আজিৰ দিনটোত সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰায় 50,000 মেধাবী ছাত্ৰীয়ে স্কুটি লাভ কৰিব আৰু 60% হায়াৰ সেকেন্ডাৰীত 60% নম্বৰ লাভ কৰা ছাত্ৰীসকলেও স্কুটি লাভ কৰিব আৰু অহা বৰ্ষত 75% নম্বৰ লাভ কৰা সকলেহে লাভ কৰিব স্কুটি স্কুটিৰ সলনি যদিহে ছাত্ৰীগৰাকীয়ে ল'ব বিচাৰে ধন তেনেহলে নিযুত মাইনা আঁচনিৰ ধনৰ বাবে কৰিব পাৰিব আবেদন স্কুটিৰ সলনি ছাত্ৰীয়ে তেতিয়া মাহেকত ধন লাভ কৰিব আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত কি ঘোষণা কৰিলে সেই সন্দৰ্ভত বিস্তৃত তথ্য প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মাইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ আৰু নিযুত মাইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিও 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মাইনাহে লম তেতিয়ালে নিযুত মাইনাও তেওঁ লব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন লম নে মই নিযুত মাইনা আঁচনিটো লম দুটা আঁচনি আমি একেলগে নিদিও প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মাইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ আৰু নিযুত মাইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিও 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মাইনাহে লম তেতিয়ালে নিযুত মাইনাও তেওঁ লব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন লম নে মই নিযুত মাইনা আঁচনিটো লম দুটা আঁচনি আমি একেলগে নিদিও প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মাইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ আৰু নিযুত মাইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিও 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মাইনাহে লম তেতিয়ালে নিযুত মাইনাও তেওঁ লব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন লম নে মই নিযুত মাইনা আঁচনিটো লম দুটা আঁচনি আমি একেলগে নিদিও প্ৰথম চৰ্তটো হ'ল
যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় ৭০,০০০ টকা হয়গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকী ছোৱালীখিনিয়ে যদি ১২,০০০ আমি ১২ যদি ১২,৫০০ কৰি ৩ বছৰতো দিওঁ ৩৬,০০০ হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে ল'ম তেতিয়াহ'লে নিযুত মইনাও তেওঁ ল'ব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেণ্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম দুটা আঁচনি আমি একেলগে নিদিওঁ প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় ৭০,০০০ টকা হয়গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকী ছোৱালীখিনিয়ে যদি ১২,০০০ আমি ১২ যদি ১২,৫০০ কৰি ৩ বছৰতো দিওঁ ৩৬,০০০ হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে ল'ম তেতিয়াহ'লে নিযুত মইনাও তেওঁ ল'ব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেণ্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম দুটা আঁচনি আমি একেলগে নিদিওঁ প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালী